টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কোকৰাঝাৰ ৰেললাইনত সংঘটিত ঘটনাৰ বিগ আপডেট আহি পৰিছে আইডি বিস্ফোৰণৰ ফলত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা ৰেলপথ ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল উজনি নামনি যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল আৰু বৰ্তমান সময়ত ঘটনাৰ আপডেট আহি পৰিছে মালবাহী ৰেলক টাৰ্গেট কৰি এই ঘটনা কৰা হৈছিল বুলি আহি পৰিছে তথ্য আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে সৰজমিন তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ঘটনাস্থলীত স্নিফাৰ ডগ আহিছে সমগ্ৰ ঘটনাৰ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং কোকৰাঝাৰ ৰেলপথত সংঘটিত ঘটনাৰ বিগ আপডেট আহি পৰিছে কোকৰাঝাৰত সংঘটিত হোৱা ঘটনাৰ বিগ আপডেট আহি পৰিছে মালবাহী ৰেলক লক্ষ্য কৰি কৰা হৈছিল এই কাণ্ড ভয়ংকৰ তথ্য আহি পৰিছে পুৱাৰ ভাগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ঘটনাস্থলীত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে স্নিফাৰ ডগ আহিছে সকলো পৰীক্ষা নিৰীক্ষা কৰা হৈছে ৰেলপথত সংস্থাপন কৰি আইডি বিস্ফোৰণ কৰাৰ সন্দেহ আহি পৰিছে কিয়নো পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল যে ৰেলপথ ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল নিশা 1 মান বজাত সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনা পুৱতি নিশা সংঘটিত কৰা হৈছিল এই ঘটনা মালবাহী ৰেলখন ঘটনাস্থলী পুৱাৰ কেইমিটাৰমান পূৰ্বে বিস্ফোৰণ হৈছিল আৰু বিস্ফোৰণৰ পিছতেই ছিগি যায় ৰেলপথটো ভাগ্যক্ৰমে ৰেলপথ ছিগি যোৱাৰ পূৰ্বেই ৰেলখন বাচি যায় ছিঙি যায় বৈদ্যুতিক তাঁৰ সৌভাগ্যক্ৰমে মালবাহী ৰেলখন দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ঘটনাস্থলীত উপস্থিত হৈ সৰজমিন তদন্ত চলাইছে উচ্চপদস্থ আৰক্ষী বিষয়া ৰেল আৰক্ষী বিষয়া স্নিফাৰ ডগ আহিছে আৰু ঘটনাৰ বিগ আপডেট আহি পৰিছে সমগ্ৰ ঘটনাৰ দৃশ্যাংশ দেখুৱাই আছো বৰ্তমান সময়ত মালবাহী ৰেলক লক্ষ্য কৰি কৰা হৈছিল এই কাণ্ড ভয়ংকৰ তথ্য আহি পৰিছে পুৱাৰ ভাগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল পুৱতি নিশা আইডি বিস্ফোৰণৰ সন্দেহ আহি পৰিছে বৰ্তমান ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে ৰেল বিভাগৰ কৰ্তৃপক্ষ আহিছে আৰু স্নিফাৰ ডগ লৈ সমগ্ৰ ঘটনা তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে আৰু বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল উজনি নামনি যাতায়াত স্তব্ধ হৈ পৰিছিল পুৱালৈকে কোনো এখন ৰেল যাব পৰা নাছিল যাত্ৰীৰ মাজত হাহাকাৰ লাগিছিল সকলোৰে মাজত এনেকৈ ৰেল ৰখাই থোৱা হৈছিল পুৱালৈকে যাত্ৰীবাহী ৰেল মালবাহী ৰেল সকলো ৰেল ৰখি আছিল কিন্তু বৰ্তমান সময়ত ৰেল চলাচল আৰম্ভ হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কোনে সংঘটিত কৰিছিল এই কাণ্ড ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিলে মালবাহী ৰেলখন আইডি বিস্ফোৰণৰ সন্দেহ আহি পৰিছে ৰেলপথ ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল আমাৰ ওচৰত আৰু দৃশ্যাংশ আছিলে তদন্ত কৰাৰ যদি সম্ভৱ হয় দেখুৱাৰ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত আৰক্ষী উপস্থিত হৈছে আৰক্ষীয়ে তদন্ত কৰিছে দৃশ্যাংশ দেখুৱাই আছো এনেকৈ ৰেল লাইনৰ পৰা কিছু দূৰ ভিতৰলৈ গৈ সেই আইডি বিস্ফোৰণৰ তাঁৰডাল আহিছিলে তাঁৰডাল দেখা পোৱা গৈছিল আমি দৃশ্যাংশ দেখুৱাইছিলোঁ পুৱাৰ ভাগত যে এডাল তাঁৰ আছিলে সেই তাঁৰেদি হয়তো আইডি বিস্ফোৰণ সংঘটিত কৰা হ'ব পাৰে আৰু এনেকৈ ৰেল লাইনৰ কাষেৰে জংঘলৰ মাজেৰে আৰক্ষীয়ে তদন্ত কৰিছে তাৰ স্পষ্টকৈ বাট দেখা পাইছে এই বাটটোৱেদি তাঁৰডাল অহাৰ সম্ভাৱনা কোৱা হৈছে সন্দেহ প্ৰকাশ কৰা হৈছে এনেকৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল ৰেলপথৰ কাষত হয়তো সংস্থাপন কৰা হৈছিল আইডিটো আৰু বৰ্তমান সময়ত ৰেল চলাচল আৰম্ভ হৈছে মেৰামতি কাম সম্পন্ন হৈছে আৰু সৌভাগ্যক্ৰমে এখন মালবাহী ৰেল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ভয়ংকৰ হাৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো এনেকৈ এই বাটটোৱেদি বাটটো দেখাইছোঁ আপোনালোকক এই বাটটোৱেদি হয়তো কোনো লোকে তাৰ পৰিবাহী আনিছিলে আইডি বিস্ফোৰণ সংঘটিত কৰিছিলে হয়তো হ'ব পাৰে সন্দেহ প্ৰকাশ কৰা হৈছে আৰক্ষীয়ে সন্দেহ কৰিছে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পায় আনফালে দৃশ্যাংশ দেখুৱাই আছো এই ৰেল লাইনটোৱে ছিগি গৈছিলে সম্পূৰ্ণৰূপে ৰেল লাইনটো ছিগি গৈছিলে কোনো ৰেল যাব পৰা নাছিলে এখনো ৰেল চলাচল কৰিব পৰা নাছিলে সম্পূৰ্ণৰূপে ছিন্ন বিচ্ছিন্ন হৈ পৰিছিলে ৰেলপথটো আৰু বৰ্তমান সময়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কোনে এই কাণ্ড কৰিছিলে কিয়নো কোকৰাঝাৰ হৈছে অসমৰ লগতে সংযোগ হৈ থকা এটা আটাইতকৈ ডাঙৰ বা এটা গুৰুত্বপূৰ্ণ ৰেলপথ আৰু এই গুৰুত্বপূৰ্ণ ৰেলপথটোতেই সংঘটিত কৰা হৈছিল এই কাণ্ড কথমপি ৰক্ষা পৰে এখন মালবাহী ৰেলক টাৰ্গেট কৰি এই কাণ্ড সংঘটিত কৰা হৈছে বুলি মন্তব্য আহি পৰিছিল আৰক্ষীয়ে ভাষ্য দিছে আৰক্ষীৰ মন্তব্যও আছে কিন্তু তাৰ আগতে ডাঙৰ কথাটো হৈছে বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পুৱালৈকে এখনো ৰেল যাব পৰা নাছিলে ষ্টেচনে সকলো ৰেল ৰখাই থোৱা হৈছিলে আৰু আৰক্ষীয়ে বৰ্তমান সময়ত তদন্ত কৰিছে আৰক্ষী আহি উপস্থিত হৈছে আৰক্ষীয়ে তদন্ত কৰিছে আৰু বৰ্তমান সময়লৈকে সকলো নিৰাপদ হৈ আছে বুলি আহি পৰিছে খবৰ বৰ্তমান সময়ত এনেকৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে পুৱাৰ ভাগত শ শ যাত্ৰী স্তব্ধ হৈ পৰিছিলে
পুৱাৰ ভাগত ষ্টেচনত ৰখি থাকিবলগীয়া হৈছিলে কিয়নো পুৱালৈকে এখন ৰেল চলাচল কৰিব পৰা নাছিলে নিশা দুৰ্বৃত্তই হয়তো পুৱতি নিশা 1 বজাত মালবাহী ৰেলক লক্ষ্য কৰি আইডি বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ আহি পৰিছিলে আৰু আইডি বিস্ফোৰণ ভয়ংকৰভাৱে বিস্ফোৰণ হৈছিলে ৰেলপথ ছিগি ছিন্ন বিচ্ছিন্ন হৈ পৰিছিলে আৰু বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে উচ্চপদস্থ বিষয়া উপস্থিত হৈছেগৈ আৰু সকলো নিৰাপদে বুলি উল্লেখ কৰিছে ৰেল চলাচল আৰম্ভ হৈ পৰিছে কোনে সংঘটিত কৰিছিল এই ঘটনা এতিয়াও জানিব পৰা হোৱা নাই আৰক্ষীয়ে তদন্ত কৰি আছে আমি অধিক তথ্যৰ কাৰণে কোকৰাঝাৰৰ সংবাদদাতা ধনঞ্জয় নাথৰ সৈতে সংযোগ হৈছোঁ ধনঞ্জয় বৰ্তমান সময়ত পৰিস্থিতি কেনেকুৱা কোনে এই কাণ্ড সংঘটিত কৰিলে আৰক্ষীয়ে প্ৰাথমিক তদন্তত কি লাভ কৰিছে সবিশেষ জনাওক কোকৰাঝাৰৰ পৰিস্থিতি বৰ্তমান শান্তপূৰ্ণ বুলি ক'ব পাৰি ইতিমধ্যে ঘটনাস্থলী আইডিপি বিবেকৰাজ সিং এছপি পুষ্পৰাজ সিং আদিকে ধৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়া ৰেলৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে আইজিপি বিবেকৰাজ সিঙে উক্ত ঘটনা কোনে কৰিলে কিয় কৰিলে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই যদিও তেওঁ কয় যে তদন্ত অব্যাহত আছে আৰু তদন্তৰ পিছতে গোটেই কথাখিনি পৰিষ্কাৰ হ'ব আৰু ইয়াৰ পিছত আপোনালোকক তথ্য সদৰি কৰা হ'ব কিন্তু উক্ত ঘটনাটোৱে এটা চাঞ্চল্য সৃষ্টি কৰিছে এটা ভয়াক্ত পৰিৱেশৰ সৃষ্টি কৰিছে কাৰণ যোৱা নিশা এটামান বজাত যি বিস্ফোৰণ হ'ল সেই বিস্ফোৰণৰ ফলত প্ৰায় 2 কিলোমিটাৰ এটা এলেকা কঁপি উঠিছিল আৰু প্ৰচণ্ড বিস্ফোৰণ হৈছিল বিস্ফোৰণৰ ফলত ৰেলপথ 1.5 ফুটৰ পৰা 2 ফুট মান এটা টুকুৰা হৈ ছিঙি গৈছিল আৰু উক্ত টুকুৰাটো এতিয়ালৈকে আৰক্ষী বিচাৰি পোৱা নাই সৌভাগ্যক্ৰমে উক্ত ঘটনাত যদিও কোনো লোক হতাহত নহল কিন্তু বিস্ফোৰণটো অতি ভয়াৱহ আছিল কিয়নো বিস্ফোৰণৰ ফলত তাত এটা গাঁতৰ সৃষ্টি হৈছিল ৰেলৰ এটা অংশ ৰেলৱে ট্ৰেকৰ এটা অংশ ছিঙি গৈছিল আৰু যাৰ কাৰণে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰেলৰ চলাচলসমূহ ব্যাহত হৈছিল কিন্তু ৰেলৱে বিভাগে তৎপৰতাৰে এতিয়া উক্ত বিস্ফোৰণস্থলীত যি ক্ষয়ক্ষতি হৈছিল সেইখিনি মেৰামতি কৰিছে আৰু পুনৰ ৰেল চলাচল অব্যাহত হৈছে ইতিমধ্যে বন্দে ভাৰত উজনি ধনঞ্জয় এটা কথা আহি পৰিছে যে এখন মালবাহী ৰেলক লক্ষ্য কৰা হৈছিল বুলি আহি পৰিছে তথ্যটো এইটো কিমান দূৰ সত্য আচলতে মালবাহী ৰেলক লক্ষ্য কৰি বিস্ফোৰণ ঘটোৱা হৈছিল নে যাত্ৰীবাহী ৰেলক লক্ষ্য কৰি বিস্ফোৰণ ঘটোৱা হৈছিল এই মুহূৰ্তত সেয়া স্পষ্ট নহয় কিন্তু সেই সময়ত ঘটনাৰ সময়ত মালবাহী ৰেল এখন সেই স্থানত উপস্থিত হৈছিল আৰু দুষ্কৃতিকাৰীয়ে যিহেতু 20-25 মিটাৰ দূৰৰ পৰা বিস্ফোৰণ ঘটাইছিল আৰু য'ৰ পৰা বিস্ফোৰণ ঘটাইছিল সেইখিনি জংঘল এলেকা উক্ত স্থানৰ পৰা ৰেলপথটো ভালদৰে দেখা নাপায় গতিকে দুষ্কৃতিকাৰীসকলে সেয়া মালবাহী ৰেল নে যাত্ৰীবাহী ৰেল সঠিককৈ ধৰিব পৰা নিশ্চয় নাছিল আৰু দুষ্কৃতিকাৰীসকলে ভাবিছিল যে ৰেলখন আহি পাইছে গতিকে আমি বিস্ফোৰণ এতিয়া ঘটাওঁ আৰু তেনেকৈয়ে হয়তো বিস্ফোৰণ ঘটাইছিল কিন্তু সৌভাগ্যক্ৰমে সেইখিনি সময়ত মালবাহী ৰেলখন 10-15 মিটাৰ দূৰত আছিল আৰু বিস্ফোৰণ হোৱাৰ পিছতে উক্ত ৰেলপথেৰেই মালবাহী ৰেলখন পাৰ হৈ গৈছিল আৰু বিস্ফোৰণৰ ফলত যিহেতু ইলেক্ট্ৰিচিটি লাইন ছিঙি গৈছিল যাৰ কাৰণে ৰেলখন লৈ যাবলৈ বাধ্য হৈছিল মালবাহী ৰেল নে যাত্ৰীবাহী ৰেলক লক্ষ্য কৰি বিস্ফোৰণটো দুষ্কৃতিকাৰী সংঘটিত হৈছিল সেয়া স্পষ্ট নহয় যদিও সেই সময়ত কিন্তু মালবাহী ৰেলেই ঘটনাস্থলীত উপস্থিত হৈছিল আৰু সৌভাগ্যক্ৰমে পাৰ হৈ যাবলৈ সক্ষম হৈছিল হয় ধন্যবাদ জনাইছোঁ ধনঞ্জয় আপোনাক সবিশেষ তথ্যৰ কাৰণে পুনৰ যোগাযোগ কৰাৰ চেষ্টা কৰিম আৰু বৰ্তমান সময়ত জনাই আছোঁ ডাঙৰ খবৰটো যে বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিলে পুৱাৰ ভাগত ৰেল লাইন ছিগি গৈছিলে নিশা 1 মান বজাত কোনো দুষ্কৃতিকাৰীয়ে আইডি বিস্ফোৰণৰ সংঘটিত কৰিছিল আৰু তাৰ ফলত ৰেলপথ ছিগি ছিন্ন বিচ্ছিন্ন হৈ পৰিছিলে পুৱাৰ ভাগত এখনো ৰেল চলা নাছিলে হয়তো কোনো দুষ্কৃতিকাৰীয়ে ৰেলক টাৰ্গেট কৰিছিলে সৌভাগ্যক্ৰমে এখন ৰেল কথমপি ৰক্ষা পৰিছে আৰু যাত্ৰী ৰক্ষা পৰিছে হাজাৰ হাজাৰ যাত্ৰী আহি আছিল যাত্ৰী এই পথটোৱেদি অহা যোৱা কৰে আৰু বৰ্তমান সময়ত সকলো নিৰাপদ বুলি উল্লেখ কৰিছে কোনো লোক হতাহত হোৱা নাই কিন্তু আটাইতকৈ ডাঙৰ কথাটো এই কাণ্ডটো কোনে কৰিলে যদি আইডি বিস্ফোৰণ হয় কোনে এই কাণ্ড সংঘটিত কৰিছিল কিয়নো কোকৰাঝাৰ হৈছে উজনি নামনি ৰেল যোগাযোগৰ এটা অন্যতম গুৰুত্বপূৰ্ণ স্থল কোনে এই কাণ্ড সংঘটিত কৰিব পাৰে হয়তো কোনোবা দুষ্কৃতিকাৰী জড়িত হৈ থাকিব পাৰে নেকি এই বাটটোৱেদি দৃষ্টান্ত দেখুৱাই আছোঁ এই বাটটোৱেদি হয়তো আইডিৰ পৰিবাহী তাঁৰডাল আহিছিলে আৰু আৰক্ষী প্ৰশাসনে এই বাটটোৱেদি গৈ তদন্ত কৰি আছে এই বাটটোৱেদিয়ে আইডিৰ পৰিবাহী তাঁৰডাল আহিছিলে আৰু নিশা প্ৰায় 1 মান বজাত এই ঘটনা
সংঘটিত কৰিছে বুলি আহি পৰিছে তথ্য আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈছেগৈ আৰু বৰ্তমান ডাঙৰ খবৰটো হৈছে কোনো লোক হতাহত হোৱা নাই হয়তো কোনো দুষ্কৃতিকাৰীয়ে এই কাণ্ড কৰা সংঘটিত কৰিব পাৰে ৰেল দুৰ্ঘটনা কৰিব পাৰে হয়তো ডাঙৰ ৰেল দুৰ্ঘটনা সম্ভাৱনা আছিলে হয়তো সৌভাগ্যক্ৰমে ৰেল ৰক্ষা পৰিলে আৰু বৰ্তমান সময়ত আৰক্ষীৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ কালি পুৱতি নিশা 1মান বজাত আমি গম পালো যে এটা সাবটেজ হৈছে ইয়াতে ৰেলৰ কিহত আমি আহি পেলাই চালু বস্তুখিনি প্ৰায় 2 ফিট মান এটা ট্ৰেক এটা বিচতি এটা হৈছে আৰু বাকিখিনি আমি এতিয়া আমি আইডেন্টিফাই কৰি আছো আৰু ইয়াতে ৰিপেয়াৰিং হৈ গল এতিয়া ট্ৰেইন পুৰা মুভ কৰি আছে আৰু বাকিখিনি আমি আইডেন্টিফাই কৰিম এতিয়া আইডেন্টিফাই কৰি আমি যেনেকে লিগেল ব্যৱস্থা ল'ব লাগে কুটঘাতৰ সন্দেহ এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছো তো ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব তো ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব তো ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব তো ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব কালি পুৱতি নিশা 1মান বজাত আমি গম পালো যে এটা সাবটেজ হৈছে ইয়াতে ৰেলৰ কিহত আমি আহি পেলাই চালু বস্তুখিনি প্ৰায় 2 ফিট মান এটা ট্ৰেক এটা বিচতি এটা হৈছে আৰু বাকিখিনি আমি এতিয়া আমি আইডেন্টিফাই কৰি আছো আৰু ইয়াতে ৰিপেয়াৰিং হৈ গল এতিয়া ট্ৰেইন পুৰা মুভ কৰি আছে আৰু বাকিখিনি আমি আইডেন্টিফাই কৰিম এতিয়া আইডেন্টিফাই কৰি আমি যেনেকে লিগেল ব্যৱস্থা ল'ব লাগে কুটঘাতৰ সন্দেহ এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছো তো ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনৰ চাই ল'ব কালি পুৱতি নিশা 1মান বজাত আমি গম পালো যে এটা সাবটেজ হৈছে ইয়াতে ৰেলৰ কিহত আমি আহি পেলাই চালু বস্তুখিনি প্ৰায় 2 ফিট মান এটা ট্ৰেক এটা বিচতি এটা হৈছে আৰু বাকিখিনি আমি এতিয়া আমি আইডেন্টিফাই কৰি আছো আৰু ইয়াতে ৰিপেয়াৰিং হৈ গল এতিয়া ট্ৰেইন পুৰা মুভ কৰি আছে আৰু বাকিখিনি আমি আইডেন্টিফাই কৰিম এতিয়া আইডেন্টিফাই কৰি আমি যেনেকে লিগেল ব্যৱস্থা ল'ব লাগে কুটঘাতৰ সন্দেহ এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছো তো ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছ